আমাৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব। আমাৰ এটা বহুদিনীয়া সংগ্ৰাম 1952 চনতে সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে হাজোৰ দকনীয়া গেজিং ৰিজাৰ্ভত আমাৰ গৌপালকসকলৰ কাৰণে সংৰক্ষণ কৰিছিলে। মোটামুটি 22,000 বিঘা ভূমি আবণ্টন দিছিলে। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত এছাম আগ্ৰসনী মেয়া বা সন্দেহযুক্ত লোকে এই মাটি দখল কৰাৰ পিছত বহুতো গোপালক তথা আমাৰ কৃষকসকলে এই ঠাইৰে পলায়ন কৰিবলৈ বাধ্য হৈছিলে। আৰু তাৰপিছত আমি ছাত্ৰ সন্থাৰ লগতে গো ৰিজাৰ্ভ সংৰক্ষণ সমিতি আৰু স্থানীয় ৰাইজে বহুত প্ৰতিবাদ কৰাৰ পিছত এই ৰিজাৰ্ভখনত বিগত সময়ত 3বাৰকৈ উচ্ছেদ হৈছিলে। কিন্তু দুখ আৰু পৰিতাপৰ কথা যে 3বাৰ উচ্ছেদ হোৱাৰ পিছতো সেই একেখিনি মানুহ একে ঠাইতে বহিবলৈ চেষ্টা কৰে আৰু বহেও। আৰু আজি বহু বছৰৰ মূৰত পুনৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে এই দকনীয়া গেজিং ৰিজাৰ্ভত উচ্ছেদ চলাবৰ কাৰণে ইতিমধ্যে এটা প্ৰশাসনৰ দল ইয়াত উপস্থিত হৈছে। আমি আদৰণি জনাইছোঁ। আৰু অলপ চলপ উচ্ছেদ হ'লে নহ'ব। হাজো দকনীয়া ৰিজাৰ্ভ এখন বৃহত্তৰ ৰিজাৰ্ভ। গতিকে যিমানবিলাক ইয়াত ভূমি বেদখল হৈ আছে এই বেদখল গোটেইবিলাক ভূমি বেদখলমুক্ত হ'ব লাগিব। আৰু আমি প্ৰশাসনকো ধন্যবাদ জনাইছোঁ যাতে কামসমূহ নিয়াৰিকৈ পালন কৰে, তেখেতসকলে ভালকৈ পালন কৰে। কাৰণ এইটো এটা আমাৰ জাতীয় স্বাৰ্থ। ইয়াত আমাৰ অসমীয়া জাতীয় জীৱনৰ চেণ্টিমেণ্ট জড়িত হৈ আছে। গতিকে উচ্ছেদৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। এতিয়াতো 15,000ৰ অধিক ভূমি বেদখল হৈ আছে। কিন্তু আমি দেখিছোঁ যে 3 নম্বৰ দকনীয়াত এতিয়ালৈ নটিচ পঠোৱা নাই। আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ 3 নম্বৰ দকনীয়াও ছাৰ্ভে কৰিব লাগে আৰু তাতো সেইসকল লোকক উচ্ছেদৰ ব্যৱস্থা কৰিব লাগে। আজি 2 নম্বৰ দকনীয়া 1 নম্বৰ দকনীয়া আহিছে আৰু আমি ভাবিছোঁ যে আৰু আছে। গতিকে গোটেইখিনি ছাৰ্ভে কৰক। গোটেইখিনি ছাৰ্ভে কৰি যিমানখিনি বেদখল আছে উচ্ছেদ হ'ব লাগে। আপোনাৰ নাম? গোলাম মুস্তাফা। ইয়াত যথেষ্ট বেদখল হৈছে। হয় হয় বহুত সন্দেহজনক নাগৰিক আহিছে। হয়, বেদখল হৈছে। উচ্ছেদো হৈছে মাজে সময়ে, কিন্তু হয়, তাৰ হয়। পিছতো বহু মানুহ ইয়াত বহিছে। হয়, ক'ৰ হয়। পৰা আহিছে, কেনেকে আহিছে, কোনে বহিব ক'লে? এইবিলাক কোনে বহিব দিছে সেইটো নাজানো, কিন্তু এইবিলাক বহুত আগৰ পৰাই মানুহ আহি এইবিলাক চৰকাৰী মাটি বেদখল কৰি খাই আছে, সেইটো জানো। আৰু মই হয়, কিমান পৰিয়াল আছে ইয়াতে? মোটামুটি ইয়াতে আপোনাৰ 600-700 পৰিয়াল আছে। ক'ৰ পৰা আহিছে এইবিলাক? এইবিলাক কিছুমান দৰং ডিষ্ট্ৰিক্টৰ মানুহ আছে, ইফালে আমাৰ তাপাবাৰী মিলপাৰা চিলপাৰা মানুহো আছে। হয়। সেনেকুৱা শিয়ালমাৰীৰ মানুহ, বৰক্ষেত্ৰীৰ মানুহ কিছুমান আছে। আপুনি ইয়াৰ গাঁও প্ৰধান। হয় হয়। তাৰপিছত আপুনি কোনো তথ্য দিয়া নাই? চৰকাৰ জনা হৈছিল, তথ্য দিয়া হৈছিল সেই সম্পৰ্কে। আপোনাৰ এভেকশ্যনো হৈছিলে। এভেকশ্যন হোৱাৰ পিছত এভেকশ্যন আপোনাৰ মোটামুটি 5-6 বছৰ আগত হৈ গৈছিলে। ৰিচেণ্ট আপোনাৰ জুলাইৰ মাহত নটিচ হৈছিলে, তেতিয়াও মানুহে ঘৰ দুৱাৰ ভাঙি লৈ গুচি গৈছিলে। কিন্তু যেতিয়া নটিচৰ সময়টো উকলি গ'ল, আকৌ তেতিয়া তেওঁলোকে ঘৰ বনাই লৈছে। সুযোগ লয় নেকি এইবিলাক মানুহে? এনেকুৱা সুযোগ বুলিয়ে ক'ব লাগিব। ঠিক আছে। সৰজমিন তদন্তৰ বাবে চক্ৰ বিষয়া শৰ্মিষ্ঠা নেওগ আহিছে, কি ক'ব? নহয়, আজি হাজো চক্ৰ বিষয়া শৰ্মিষ্ঠা নেওগ আহিছিলে আৰু মণ্ডল কানানগো আহিছিলে। এটা ছাৰ্ভে পাৰ্টিৰ দ্বাৰা এটা ছাৰ্ভে কৰিছিলে তেখেতসকলে। কিন্তু আমাৰ 2010 আৰু 2017 চনত যিটো বেদখল উচ্ছেদ কৰিছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মতে, সেই সীমাবিলাক আমি দেখাবলৈ যে তেখেতসকলৰ লগত আহি বহু তাৰতম্য দেখা গৈছে সীমাটো। মই প্ৰশাসনক অনুৰোধ কৰোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ আৰু পুনৰ আৰু হ'ব লাগে, ছাৰ্ভে আৰু পুনৰ হ'ব লাগে। আমি শুনামতে এই ছাৰ্ভে পাৰ্টি বহুত মানুহৰ পৰা বহুত টকা পইচাৰ লেনদেন কৰিছে তেখেতসকলে, সেইকাৰণে সীমাবিলাক তাৰতম্য দেখা গৈছে। আপোনাৰ মাটি বহুতখিনি মাটি তাৰপিছত ৰিজাৰ্ভৰ পৰা গুচি যোৱা হৈছে। কাৰণ কিয় আমি দেখা পাইছিলোঁ আগতে 22,000 বিঘা মাটি আছিলে, এতিয়া তেখেতে 8,000 বিঘা মাত্ৰ কৰিছিলে। ইমানখিনি মাটি ক'ত গ'ল, কি কৰিলে? 8,000 বিঘা মাটি মণ্ডলটো কয় আমাক যে আমি 8,000 বিঘাহে পাইছোঁ, 22,000 বিঘা পোৱা নাই। কিন্তু হাইকোৰ্টৰ হাইকোৰ্টত দিয়া মতে, তথ্য মতে 22,000 বিঘা মাটি দকনীয়া গেজিং ৰিজাৰ্ভৰ মাটি। এইটোতো আপোনাৰ হাইকোৰ্টটো আপোনাৰ 2000 আমি 10ত কৰিছিলোঁ, 2017ত আপোনাৰ বেদখল উচ্ছেদ কৰাৰ কাৰণে নিৰ্দেশ দিছিলে তেখেতসকলে। এই নিৰ্দেশতে ইয়াত ছাৰ্ভে হৈছিল। ছাৰ্ভে হৈছিলে আগতে যিবিলাকে ছাৰ্ভে কৰিছিলে 2000 চনত, সেই ছাৰ্ভেবিলাকৰ সীমাবিলাক ঠিকে আছিলে। কিন্তু এই পুনৰ আৰু যিবিলাকে নতুনকৈ ছাৰ্ভে কৰিছে তেখেতসকলে সীমাবিলাক বহুতো তাৰতম্য কৰিছে।
আজি আমাক জনোৱা নাই, আমাক একো জনোৱা নাই তেখেতসকলে। আজি যিন আহিছে তাকো জনোৱা নাই। আমি দুকনীয়া গেজিং সংৰক্ষণ সমিতি আমি খবৰ পাইহে আহিছো তাৰমানে সীমাকেইটা চাবা। এতিয়া কিমান হ'ল? 8,000 বিঘা থকা বুলি কয় মণ্ডলটোৱে মাটি। তাতে ইয়াত ডাঙৰ এটা ইয়াতে বহুত টকা পইচাৰ জ্ঞান হৈছে, এটা খেলা হৈছে। চাৰ্ভে আমি শুনা মতে ইয়াৰ মানুহ কিছুমানে কয় যে চাৰ্ভে পাৰ্টি মণ্ডলৰ থ্ৰু দি হেৰি এই মণ্ডল আৰু গাঁওবুঢ়াৰ থ্ৰু দি মুস্তাফা গাঁওবুঢ়াৰ থ্ৰু দি বহুতো টকাৰ লেনদেন কৰিছে তেখেতসকলে। শেহতীয়াকে কেতিয়া হৈছে এই চাৰ্ভেটো? আজি 2 মাহ মান হ'ল চাৰ্ভেটো কৰিব বুলি। আপোনাৰ মণ্ডল আছে আৰু এই গাঁওবুঢ়া আছে, মুস্তাফা গাঁওবুঢ়া জড়িত হৈ আছে। যাই পেলাই চাৰ্ভে পাৰ্টিটো তেখেতসকলৰ তাতে বিক্ৰী গৈ সীমাবিলাক এনে দেখাই দি গুচি গৈছে তাতে। আপোনাৰ নাম কওক। মোৰ নাম শ্ৰী গণেশ চামলাকৰ, মই দুকনীয়া গেজিং ৰিজাৰ্ভ সংৰক্ষণ সমিতিৰ সম্পাদক।